हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके पुनरटा मोर नतुन भिडिओले स्वागतम जनाइছো आशा करू सकलो भाले আছে আৰু সদায় ভালে কুশলে থকাটো কামনা কৰিছো। আজি আমি এইটো ভিডিওত কথা পাতিম। আপোনালোকৰ বহুতেই কমেন্ট কৰি আছিল বা বহুতো ক্যান্ডিডেটে বা ব্যক্তিয়ে কমেন্ট কৰি আছিল যে মিলিটাৰী ইফেক্টেড এৰিয়াৰ ওপৰত ভিডিও বনাব লাগে বুলি। তো আপোনালোকৰ কাৰণে এইটো ভিডিওত আমি মিলিটাৰী ইফেক্টেড এৰিয়াৰ ওপৰত আলোচনা কৰিম। এবি হওক ইউবি হওক আপোনালোকৰ হাইষ্ট কাট অফ কিমান যাব পাৰে, ফাইনেল ইভেন্টত আপোনালোকৰ কাট অফটো কিমান যাব পাৰে তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম। যিসকলে ফাৰ্ষ্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব। আৰু আপোনালোকৰ ইয়াতে আপ এণ্ড ডাউন থাকিব বাৰু। ইয়াতে যিহেতু আপোনালোকৰ খুব বেছি 44খন আমাৰ পুলিচ থানা যিহেতু মিলিটাৰী ইফেক্টেড এৰিয়াত ইয়াতে কাট অফত আমাৰ উল্লেখিত হৈ আছে, গতিকে ইয়াৰে ভিতৰত আপোনালোকৰ প্ৰায় মই আজি ইয়াতে 12-11খন মানৰ পুলিচ ষ্টেচনৰ কথা ক'ম, যিহেতু ইয়াতে অলপ 1-2 বেছি মাৰ্ক কাট অফ যোৱা দেখা গৈছিলে। যেহেতু আৰু আপোনালোকৰ হাইষ্ট কাট অফ ক'ত যাব পাৰে, ল' কাট অফ ক'ত যাব পাৰে, এবিতে হওক ইউবিতে হওক সকলোবোৰ আলোচনা কৰিম। তো প্ৰথমতে কৈছোঁ ইয়াতে যিসকল মানে যিহেতু আপোনালোকৰ হাইষ্ট কাট অফ আমাৰ এবি প্ৰথমতে এবি কথা কৈছোঁ। যিহেতু আপোনালোকৰ এবিত আপোনালোকৰ বৰবুৱা পুলিচ ষ্টেচনত 115.10 গৈছে আৰু আপোনালোকৰ বৰডুমচাত 115.20 গৈছে। ডিমত আপোনালোকৰ 116.47 গৈছে। ডুমডুমাত আপোনালোকৰ 116.20 গৈছে আৰু আপোনালোকৰ চদিয়াত 115.50 গৈছে আৰু চেপাখাতিত আপোনালোকৰ 115.33 গৈছে আৰু শিৱসাগৰত 116.20 গৈছে আৰু আপোনালোকৰ সোণাৰীত 115.55 গৈছে আৰু তিনচুকীয়াত আপোনালোকৰ 115.08 গৈছে। তো আপোনালোকৰ এই কেইখন পুলিচ ষ্টেচনৰ ভিতৰত আপোনালোকৰ ডিমতে হাইষ্ট কাট অফ গৈছে 116.47। গতিকে আপোনালোকৰ গোটেইখিনি কোৱা নাই বাৰু, তথাপিতো আপোনালোকৰ ইয়াতে ইউবি এতিয়া কথা কৈছোঁ। ইউবিত আপোনালোকৰ লেখাপানীত গৈছে 63.46 আৰু মথুৰাপুৰত গৈছে 63.04, মৰাণত গৈছে 63.32 আৰু কাকপথাৰত 63.03 আৰু আপোনালোকৰ চাংচুপ চাৰিআলি নেকি 63.70। মোষ্ট ইম্পৰ্টেণ্ট এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনালোকে গম পাইছে নামতলা পুলিচ ষ্টেচনত আপোনালোকৰ এবিটো কম কাট অফ গৈছিলে আৰু ইউবিটো কম কাট অফ গৈছিলে। আপোনালোকৰ ইয়াতে এবিত আপোনালোকৰ নামতলাত 98.57 যোৱা দেখা গৈছিলে আৰু আপোনালোকৰ ইউবিত 51.74। গতিকে আপোনালোকৰ ইয়াত ফাইনেল ইভেণ্টত খুব বেছি বাকী কেইখন পুলিচ ষ্টেচনৰ নাম কিয় দিয়া নাই, তাতে আপোনালোকৰ 111, 110 হয়নে আৰু 112, 113, 114 খুব বেছি আপোনালোকৰ ইয়াতে মই বেছিকৈ 115 আৰু 116 আনিছোঁ। গতিকে ইমানমান য'ত নাইবা 116 মাৰ্ক থকা পুলিচ ষ্টেচন কেইখনত আপোনালোকৰ খুব বেছি 119 বা 20 যোৱা চান্স আছে, তাতকৈ বেছিকৈ যোৱা চান্স নাই। আৰু আপোনালোকৰ বহুতেই কমেণ্ট কৰি আছিলে কাট অফটো একজেক্টলি কোনেও ক'ব নোৱাৰে। মইতো কৈছোঁ আপোনালোকক, কিছুমানে এনেই মাজতে কমেণ্ট কৰিব আহে। এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক এটা কথা কৈছোঁ, যদি আপোনালোকৰ চাব মন নাই নাচাব, যিসকলে চাব মন নাই। তো যিসকলে কমেণ্ট কৰে তেওঁলোকৰ কাৰণে যিহেতু মই ভিডিঅ'টো তেওঁলোকৰ কমেণ্টখিনি ৰেছপন্স ৰাখি ভিডিঅ'টো বনাওঁ, তো বহুত কষ্ট কৰি ভিডিঅ'টো বনাওঁ। গতিকে মাজতে তেনেকুৱা কমেণ্ট আহিলে ভিডিঅ' বনাবলৈ বেয়া হয়। গতিকে যাৰ চাব মন নাই, যাৰ ইণ্টাৰেষ্টেড নাই নাচাব, আপোনালোকক মই বেয়া পাই কোৱা নাই। তথাপিতো যিহেতু এটা ভিডিঅ' কষ্ট কৰি বনোৱা হয়, তো তাৰ মাজতে আপোনালোকৰ বেয়া কমেণ্ট আহিলে ভিডিঅ' বনাবলৈ বেয়া লাগে। তো যিসকলে ছাপোৰ্ট কৰি আছে সদায় ছাপোৰ্ট কৰি থাকক, আপোনালোকৰ কাৰণে মই যিমানে হেল্প হোৱাকৈ মই ভিডিঅ' বনাই থাকিম। আৰু আপোনালোকৰ ইয়াতে গম পাইছে নামতলাত আপোনালোকৰ খুব বেছি 51.74 গৈছে ইউবিত আপোনালোকৰ কাট অফটো। খুব বেছি আপোনালোকৰ ইয়াতে নামতলাত 56, 57 মান যোৱা চান্স আছে, তাতকৈ বেছিকৈ নাযায়। আৰু যিসকলৰ আমাৰ পুলিচ ষ্টেচনত আমাৰ যিহেতু 63, 62, 61 গৈছে, তেওঁলোকৰ কাৰণে 66 খুব বেছি মই কৈছোঁ এটা কথা কৈছোঁ, মই গাঁঠি দিয়া নাই বাৰু, তথাপিতো আপোনালোকৰ যিসকল আমাৰ মিলিটাৰী ইফেক্টেড এৰিয়াত বিলংছ কৰে তেওঁলোকৰ কাট অফটো আমাৰ ইউবিত হাইষ্ট যাব পাৰে 68, তাতকৈ বেছি যোৱা দেখা নাযাব। গতিকে আপোনালোকৰ 66, 67 তাতে আপোনালোকৰ এইকেইখন পুলিচ ষ্টেচনৰ আপোনালোকৰ এভাৰেজ মাৰ্ক হিচাপে থাকিব ইউবি মাৰ্ক। গতিকে আপোনালোকৰ আৰু মই কৈছে যিকেইখন পুলিচ ষ্টেচনৰ আপোনালোকৰ 110, 112, 113 আহিছে, আপোনালোকৰ 116, 17 মানৰ পৰা আপোনালোকৰ কাট অফটো দেখা যাব পাৰে। তো আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ। তো বহুতেই কমেণ্ট কৰি আছিলে মিলিটাৰী ইফেক্টেড এৰিয়াৰ ওপৰত ভিডিঅ' বনাব লাগে কাৰণে, আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰি দিব। আৰু আপোনালোকৰ কালি এটা ভিডিঅ' দিছিলোঁ, তাতে কিছুমানে কথাবোৰ নুবুজাকৈ কমেণ্টটো কৰিব আহে। মই কৈছোঁৱেই আপোনালোকৰ বহুতো ব্যক্তিয়ে যিসকলে কমেণ্ট কৰিছিল তেওঁলোকৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ। গতিকে মই কৈছোঁৱেই যদি ইণ্টাৰেষ্টেড নাই, যদি চাব মন নাই ভিডিঅ'টো নাচাব। ভিডিঅ'টো কষ্ট কৰি বনোৱা হয়, মাজতে তেনেকুৱা কমেণ্ট আহিলে ভিডিঅ' বনাব বেয়া বুলি মই কৈছোঁৱেই, আপোনালোকক মই বেয়া পাই কোৱা নাই। গতিকে যিসকলে ইণ্টাৰেষ্টেড আছে, যিসকলে বিচাৰে তেওঁলোকৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে থাম্বনেইল চাই বা কিবা এটা
চাই ভিডিঅ'টোত চাব নাহিব বা বেয়াকৈ কমেণ্ট কৰিব পাৰে বুলি কমেণ্ট কৰিব নাহিব। গতিকে সেইটোৱে ক'লোঁ, যিসকল ব্যক্তিয়ে ছাপোৰ্ট কৰি আছে সদায় ছাপোৰ্ট কৰিব। আপোনালোকৰ কাৰণে মই যিমান পাৰোঁ ভাল কাম কৰিব চেষ্টা কৰিম। গতিকে মই কৈছোঁ আপোনালোকৰ কাট অফটো ইউবিত আপোনালোকৰ এভাৰেজ হিচাপে আমাৰ যিকেইখন থানাত আপোনালোকৰ 61, 62, 63টোৱে যিহেতু হাইষ্ট 63 পইণ্ট কিবা এটা আছে, ডিমৌতে হাইষ্ট আপোনালোকৰ কাট অফটো গৈছে। পইণ্ট আপোনালোকৰ অলপ আপ এণ্ড ডাউন হৈছে ইয়াতে, AB হওক UB হওক। আৰু আপোনালোকৰ নামতলাৰ AB কাট অফটোতো আপোনালোকে গম পাইছে 98 পইণ্ট কিবা এটা গৈছে। গতিকে খুব বেছি আপোনালোকৰ তাতে যায় যদিও বেছি যায় যদি আপোনালোকৰ 104 বা 105 যাব, তাতকৈ বেছি যোৱাৰ চান্স নাই। আৰু যিসকলৰ 108, 110 গৈছে তেওঁলোকৰ 114, 15 মান যোৱাৰ চান্স আছে। আৰু বাকী যিসকলৰ 112, 13 আহিছে তেওঁলোকৰ 116 বা 17 মানৰ পৰা আহিব পাৰে। বাকী কৈছোঁ আপোনালোকৰ 115, 116, 114 যিসকলৰ আছে 119 বা 120 মানত আহিব পাৰে। ইমান চিন্তিত নহ'ব, ভাল চান্স আছে আপোনালোকৰ। বাকী আপোনালোকৰ মাৰ্কখিনি জনাব আৰু আপোনালোকৰ পুলিচ থানা কি পৰে কমেণ্ট কৰি জনাব। যিসকলে কমেণ্ট কৰিছিলে তেওঁলোকৰ কমেণ্ট ৰেছপন্স ৰাখি মই প্ৰত্যেকৰে ভিডিঅ' বনাব চেষ্টা কৰি আছোঁ বা গৈ আছোঁ। গতিকে আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।